আজি বনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত লোক ঔষধি আৰু প্ৰকৃতি বিষয়ত যি সজাগতা সভা যোৰহাট জিলা কিষাণ সংঘৰ আৰু বিদ্যালয়ৰ পৰিৱেশিত অনুমতিগত অপেক্ষাৰে যিটো অনুষ্ঠান অনুষ্ঠিত হৈছে সেই অনুষ্ঠানত মই এজন নিমন্ত্ৰিত অতিথি হিচাপে আছিলোঁ আৰু সেই অনুষ্ঠানটোৰ যি লক্ষ্য আৰু উদ্দেশ্য বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলক কেনেকৈ গছপুলি ৰোপণ কৰিব লাগে, কেনেকৈ বনৌষধি সংৰক্ষণ কৰিব লাগে, কেনেকৈ গছ গছনি ৰুব লাগে বা প্ৰকৃতি প্লাষ্টিকৰ বস্তু কেনেকৈ তাক ডিছপ'জেবল টাইপত কৰিব লাগে কথাবিলাক তাত আলোচনা হয়। সেই আলোচনাত আমি ভাগ ল'বলৈ পাই সঁচাকৈ আনন্দিত হৈছোঁ আৰু এই অনুষ্ঠানৰ যোগেদি বিশেষকৈ বীৰেন দত্ত আৰু অজিত বৰবৰা ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই বিদ্যালয়ে এই অনুষ্ঠানবিলাক সকলো ঠাইতেই হওক তাৰে আমি কামনা কৰিছোঁ। কিবা আদা অকণ দি যেনেকৈ টেষ্ট পোৱা তেনেকৈ তোমালোকে খাবা, এসপ্তাহত এদিন হ'লেও খাবা। তোমালোকৰ যিটো ব্লাড ইমিউনিটি সেই ইমিউনিটিটো বাঢ়িব আৰু পেটৰ যিখিনি বিকায় বা ঘাঁ চাহ লাগি থাকে তোমালোকৰ ধৰা কেতিয়াবা পেটটো পায়খানা কেতিয়াবা টান হয়, কেতিয়াবা ঢিলা হয়, পায়খানাত বিজল হয়, এইবিলাক কিন্তু প্ৰতিৰোধ কৰিব মানিমুনিটোৱে দেই। তাৰপিছত ভেদাইলতা চিনি পোৱা নাই? ভেদাইলতাটো একদম এইটো কিং, মানে একদম এইটো টনিকৰ কিং। ভেদাইলতাত যিটো পাতৰ ৰস ওলাব এইটো সাংঘাতিক। যি খায় তাৰ কেতিয়াও টেষ্ট কমি নাযায়, হেমোগ্ল'বিন নকমে। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।